নমস্কাৰ বন্ধুসকল, সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম অসমৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। তেওঁৰ কাৰ্যকাল আছিল 19 ছেপ্টেম্বৰ 1938, 17 নৱেম্বৰ 1939, 11 ফেব্ৰুৱাৰী 1946 আৰু 6 আগষ্ট 1950 চনলৈকে। দ্বিতীয়তে বিষ্ণুৰাম মেধি। তেওঁৰ কাৰ্যকাল আছিল 9 আগষ্ট 1950, 27 ডিচেম্বৰ 1957 চনলৈকে। তৃতীয়তে বিমলা প্ৰসাদ চলিহা। তেওঁৰ কাৰ্যকাল আছিল 28 ডিচেম্বৰ 1957, 6 নৱেম্বৰ 1970 চনলৈকে। তাৰপিছত মহেন্দ্ৰ মোহন চৌধুৰী, 11 নৱেম্বৰ 1970, 30 জানুৱাৰী 1972 চনলৈকে। তাৰপিছত শৰৎ চন্দ্ৰ সিংহ। তেওঁৰ কাৰ্যকাল আছিল 31 জানুৱাৰী 1972, 12 মাৰ্চ 1978 চনলৈকে। তাৰপিছত গোলাপ বৰবৰা। তেওঁৰ কাৰ্যকাল আছিল 12 মাৰ্চ 1978, 9 ছেপ্টেম্বৰ 1979। তাৰপিছত যোগেন্দ্ৰনাথ হাজৰিকা, 9 ছেপ্টেম্বৰ 1979, 11 ডিচেম্বৰ 1979 চনলৈকে। তাৰপিছত সৈয়দা আনোৱাৰ তাইমুৰ। তেওঁ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। তেওঁৰ কাৰ্যকাল আছিল 12 ডিচেম্বৰ 1980, 30 জুন 1981 চনলৈকে। তাৰপিছত কেশৱ চন্দ্ৰ গগৈ। তেওঁৰ কাৰ্যকাল আছিল 13 জানুৱাৰী 1982, 19 মাৰ্চ 1982 চনলৈকে। তাৰপিছত হিতেশ্বৰ শইকীয়া। তেওঁৰ কাৰ্যকাল আছিল 27 ফেব্ৰুৱাৰী 1983, 23 ডিচেম্বৰ 1985 চনলৈকে। তাৰপিছত প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁৰ কাৰ্যকাল আছিল 24 ডিচেম্বৰ 1985, 27 নৱেম্বৰ 1990 চনলৈকে। তাৰপিছত হিতেশ্বৰ শইকীয়া। তেওঁৰ কাৰ্যকাল আছিল 30 জুন 1991, 22 এপ্ৰিল 1996 চনলৈকে। তাৰপিছত ডাক্তৰ ভূমিধৰ বৰ্মন বাৰপ্ৰাপ্ত। তেওঁৰ কাৰ্যকাল আছিল 22 এপ্ৰিল 1996, 14 মে 1996 চনলৈকে। তাৰপিছত প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁ আকৌ দুবাৰকৈ মুখ্যমন্ত্ৰী হয়, 15 মে 1996, 17 মে 2001 চনলৈকে। প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হ'ল তৰুণ গগৈ। তেওঁৰ কাৰ্যকাল আছিল 18 মে 2001 চনৰ পৰা 24 মে 2016 চনলৈকে। তৰুণ গগৈৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হয় সৰ্বানন্দ সোণোৱাল। তেওঁৰ কাৰ্যকাল আছিল 24 মে 2016 চনৰ পৰা 10 মে 2021 চনলৈকে। সৰ্বানন্দ সোণোৱালৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কাৰ্যকাল 24 মে 2021 চনৰ পৰা এতিয়া বৰ্তমানলৈকে। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।